হেল্ল' এভৰিৱান। ইয়াৰ আগৰ ভিডিঅ'টোত একেটা বেটাৰেৰে দুটা ফ্লেভাৰৰ কেক বনাই দেখুৱালো আৰু আজিৰ ভিডিঅ'টোত সেই কেক দুটাৰ ডেক'ৰেশ্যনখিনি দেখুৱাম। চাই থাকিব ভিডিঅ'টো শেষলৈকে। কেক দুটা আইচিং কৰাৰ আগতে ডেক'ৰেশ্যনৰ কাৰণে চকলেট কেইটা বনাই ল'ম, লগতে লেটাৰ কেইটাও বনাই ল'ম। তাৰ কাৰণে এয়া ডাৰ্ক কম্পাউণ্ড চকলেট লৈ লৈছো। ডাৰ্ক কম্পাউণ্ড চকলেট মই অলপমান সৰু সৰুকৈ কাটি লৈ গলাই লৈছো। একো দিয়া নাই, মই অকল গলাইহে লৈছো ডাবল বইলাৰ মেথডত। আৰু এতিয়া চিলিকন চকলেট মল্ডত চকলেট কেইটাৰ লগতে লেটাৰ কেইটাও বনাই ল'ম। আৰু দেখিছে কেনেকুৱা কৰি মই বনাই আছো। এইখিনি দিয়া হোৱাৰ পিছত অলপমান সময় শুকাব দিব লাগে, তাৰপিছত উলিয়াই ল'ম। এয়া শুকাই গ'ল, এতিয়া উলিয়াই লৈ আছো মই। এতিয়া মই চকলেট কেকটো আইচিং কৰিবলৈ আৰম্ভ কৰিম। কেকটো ঠাণ্ডা হোৱাৰ পিছত এতিয়া ডিমল কৰি লৈ আছো। প্ৰথমতে বাটাৰ পেপাৰখন এৰুৱাই লৈছো। এতিয়া কেকটো মই 4টা লেয়াৰত কাটি ল'ম। কেকটো কাটি লোৱাৰ পিছত কেক বৰ্ডখন চাফা কৰি ল'লো। তাত অলপমান ক্ৰীম লগাই লৈ এতিয়া কেকৰ প্ৰথমটো লেয়াৰ দি দিলো। তাৰপিছত ইয়াত মই দি আছো এতিয়া চুগাৰ চিৰাপ। আৰু চুগাৰ চিৰাপ মই ভালদৰে লগাই ল'ম। তাৰপিছত ইয়াত দি দিলো মই হুইপ ক্ৰীম, লগতে গলাই লোৱা চকলেট। চকলেট আধা বাতিত মই 3 চামুচমান গাখীৰ দি অলপ পনীয়া কৰি গলাই লৈছো। আৰু এনেদৰে দি ক্ৰীমখিনি সমান কৰি ল'লো। তাৰপিছত দি দিলো মই কেকৰ দ্বিতীয়টো লেয়াৰ। প্ৰথমটো লেয়াৰত যেনেদৰে কৰিলো, কেকটোৰ বাকী কেইটা লেয়াৰতো একেদৰে কৰি ল'ম। আৰু লগতে চাইডৰ খিনিও সমান কৰি গৈ আছো। এতিয়া কেকৰ শেষৰটো লেয়াৰ দি দিলো। আৰু ওপৰত ভালদৰে চুগাৰ চিৰাপ লগাই লৈ এতিয়া ক্ৰীম লগাই ল'ম অলপমান। ওপৰৰ লেয়াৰটোত অলপমান ক্ৰীম লগাই ক্ৰাম কোটটো কৰি ল'লো। এনেকুৱা কৰিলে কেকৰ ক্ৰামছ বিলাক ফাইনেল আইচিঙত ওপৰলৈ উঠি নাহে, দিগদাৰে নকৰে আৰু ক্ৰাম কোট কৰি লৈ 10-15 মিনিট মানৰ কাৰণে ফ্ৰিজত ৰাখি দিম। আৰু ফ্ৰিজৰ পৰা উলিয়াই লৈ এয়া কেকত ভালদৰে মই ক্ৰীম লগাই ল'ম। এতিয়া মই ফাইনেল আইচিং কৰি আছো। আৰু ক্ৰীমখিনি লগাওতে মই সদায় পাইপিং বেগেৰে লগাও। আৰু গোটেইখিনি ক্ৰীম লগোৱা হোৱাৰ পিছত এয়া এখন স্ক্ৰেপাৰ লৈছো। স্ক্ৰেপাৰেৰে চাইডটো সমান কৰি ল'লো। তাৰপিছত ওপৰৰ খিনি মই স্পেচুলাখনেৰে সমান কৰি ল'লো। এনেদৰে বহুবাৰ কৰিব লাগে, তাৰপিছতহে কেকটো দেখিবলৈ ফিনিচিং আহে। এয়া কেকটো ফিনিচিং কৰা হৈ গ'ল। এতিয়া এপাত টুথপিক লৈছো আৰু টুথপিকেৰে মই এনেদৰে ভিডিঅ'ত দেখুৱাৰ দৰে কৰি লৈছো। এতিয়া মই ইয়াত চকলেট গানাছ ব্যৱহাৰ কৰিম অলপমান ডিজাইনৰ কাৰণে। মানে আধা চকলেট ৰাখিম আৰু আধা হোৱাইটত ৰাখিম। আৰু কেনেকুৱা কৰি কৰিছো মই ভিডিঅ'টোত চাই থাকিব, তেতিয়াহে বুজি পাব। এতিয়া স্পেচুলা এখনেৰে চকলেটখিনি সমান কৰি দিলো। আৰু চাইডত ড্ৰিপিঙৰ কাৰণে অলপমান পাইপিং বেগখনেৰে এনেদৰে দি গ'লো ভিডিঅ'ত দেখুৱাৰ দৰে। আৰু এটা চাইডে মই ড্ৰিপিংটো ৰাখিম। এতিয়া 1M নজল এটাৰ সহায়ত কেইটামান ৰ'জ বনাই যাম। আৰু কি কেনেকুৱা কৰি কৰিছো ভিডিঅ'টো ভালদৰে চাই থাকিব, তেতিয়াহে বুজি পাব। ৰ'জ কেইটা বনাই লোৱা হৈ গ'ল। এতিয়া মই তলৰ বৰ্ডাৰটো বনাই গৈ আছো। আৰু তলৰ বৰ্ডাৰটো মই একেটা নজলেৰে বনাই গৈছো। বৰ্ডাৰটো বনাই লোৱা হৈ গ'ল। এতিয়া চকলেটৰ গাৰ্নিচিংখিনি লগাই ল'ম। লগতে যি ডেক'ৰেশ্যনখিনি আছে গোটেইখিনি কৰি ল'ম। চকলেটৰ গাৰ্নিচিংখিনি লগাই দিয়াৰ লগতে হোৱাইট পাৰ্ল কেইটামানো ফুল কেইপাহত দি গৈছো। এতিয়া চাইডত বগা ঠাইখিনিত নামৰ লেটাৰ কেইটা বহাই গৈ আছো। আৰু নামটো বহুৱাৰ পিছত এতিয়া হোৱাইট পাৰ্ল অলপমান ছটিয়াই দিলো। ওপৰৰ লগতে চাইডতো দিছো। এয়া চকলেট কেকটো ডেক'ৰেশ্যন কৰা হৈ গ'ল। এই কেকটোৰ ওজন আছিল 1.5 কেজি।
চকলেট কেকটো আইচিং কৰাৰ পিছত এয়া মই ভেনিলা কেকটো ডেকৰেশ্যন কৰিবলৈ ওলাইছো। ভেনিলা কেকটোৰ ভিতৰৰ আইচিংখিনি মই দেখুৱাই থকা নাই, ঠিক একে কৰিছো। অকল চকলেট কেকটোত মই ডাৰ্ক কম্পাউণ্ড ব্যৱহাৰ কৰিছো আৰু এই কেকটোত মই হোৱাইট কম্পাউণ্ড চকলেট দি দিছো ভিতৰত। বাকী চব একে। এতিয়া গোটেই কেকটো পাইপিং বেগ এখনৰ সহায়ত ক্ৰীমেৰে কভাৰ কৰি ল'ম। এতিয়া স্ক্ৰেপাৰ এখনৰ সহায়ত সাইডটো সমান কৰি লৈ আছো আৰু সাইডটো সমান কৰি লোৱাৰ পিছত এতিয়া ওপৰৰখিনি সমান কৰি আছো। গোটেই কেকটো ফিনিচিং কৰি লোৱা হোৱাৰ পিছত এয়া জিগজাগ স্ক্ৰেপাৰ এখন লৈছো, সাইডটো ডিজাইন কৰি দিলো প্ৰথমটো কেকৰ নিচিনা কৰিয়ে। একেই ডিজাইন হ'ব, অলপমান বেলেগ হ'ব আৰু। এয়া হৈছে নিউট্ৰেল জেলত মই অৰেঞ্জ কালাৰটো মিক্স কৰি লৈছো। 2 চামুচ নিউট্ৰেল জেলত আধা চামুচমান পানী লৈ প্ৰথমতে মিক্স কৰি লৈছো। তাৰপিছত এয়া অৰেঞ্জ কালাৰ মিক্স কৰি লৈছো, কালাৰো আৰু পানীও গোটেইখিনি মিক্স কৰি লোৱা হোৱাৰ পিছত পাইপিং বেগ এখনত ভৰাই এনেদৰে কেকৰ ওপৰত দি গৈ আছো। নিউট্ৰেল জেলখিনি দিয়া হোৱাৰ পিছত স্পেচুলা এখনেৰে সমান কৰি দিম। এয়া সমান কৰি দিয়া হৈ গ'ল। এতিয়া সাইডত অলপমান ড্ৰিপিঙৰ কাৰণে এনেদৰে দি যাম ভিডিঅ'ত দেখুৱাৰ দৰে। আপোনালোকে চামুচেৰেও দিব পাৰে, কিন্তু পাইপিং বেগেৰে দিলে খুব সহজতে দিব পাৰে। ড্ৰিপিংখিনি দিয়া হৈ গ'ল। এতিয়া 1M নজলেৰে ফুল কেইপামান বনাই যাম। ফুল কেইপা বনাই লোৱা হোৱাৰ পিছত এয়া ফুল কেইপাহৰ মাজত গোল্ডেন চুগাৰ বল দি দিছো। এতিয়া সাইডৰ বগাখিনিতো কেইটামান গোল্ডেন চুগাৰ বল দি দিলো। একেটা নজলেৰে তলৰ বৰ্ডাৰটো বনাই গলো আৰু বৰ্ডাৰটো বনাই লোৱা হোৱাৰ পিছত এয়া চকলেটৰ গাৰ্নিচিং বিলাক লগাই দি আছো। এয়া ভেনিলা কেকটো ৰেডি হৈ গ'ল আৰু এই কেকটোৰ ওজন আছিল 1/2 কেজি। আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাব। ভিডিঅ'টো যদি চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, লগতে পাৰিলে মোৰ প্ৰফাইলটো ফলো কৰি দিব। আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।